প্ৰত্যেকটো পৰিয়াল আৰু যাতে প্ৰত্যেকটো পৰিয়ালে নিজৰ মাক আৰু দেউতাকৰ যেতিয়া অসুখ হয় তেতিয়াহ'লে দিল্লীৰ এইমছত নি নিজৰ টকাৰে চিকিৎসা কৰিব পৰা অৱস্থা এটালৈ যায়। আপোনালোকে চাবচোন, অসমৰ যিকোনো গাঁৱৰ এজন মানুহৰ দাঁতকেইটা আপোনালোকে চাবচোন, চব মানুহৰ দাঁতবিলাক ৰঙা ৰঙা পৰা, তলফালে ক'লা। কেলে? আমি চবে আইৰণ থকা পানী খাওঁ। আমি কোনেও এতিয়ালৈকে জীৱনত ভাল পানী খোৱাই পোৱা নাই। লেতেৰা পানী খায়ে গোটেই জীৱনটো কটাই। মই যে কৈ আছো আপোনালোকক যে আমাৰ প্ৰত্যেকটো ল'ৰা আৰু ছোৱালীক আমি অন্ততপক্ষে দিল্লী ইউনিভাৰ্চিটিত পঢ়াব পৰা অৱস্থালৈ চব আহিব লাগে। এইটো যে কৈছো, এতিয়া কি জানেনে, এতিয়া কিন্তু ভাৰতবৰ্ষৰ ভিতৰত অসম এনেকুৱা এখন ৰাজ্য যিখন ৰাজ্যত আধাতে স্কুল এৰি দিয়াৰ ক্ষেত্ৰত অসম এটা ভাৰতবৰ্ষৰ ভিতৰত 1 নম্বৰ। কথাটো গম পাইছেনে? এইটো ইংৰাজীত ড্ৰপ আউট ৰেট বুলি কয়, ড্ৰপ আউট ৰেট। তাৰমানে আমাৰ মেট্ৰিক মানলৈকে ল'ৰা ছোৱালী নাযায়ে, তাৰ আগতে ল'ৰা ছোৱালী স্কুল এৰি দিয়ে। মেট্ৰিক নগৈ, কলেজত নপঢ়ি, ইউনিভাৰ্চিটিত নপঢ়ি, দিল্লীত গৈ পঢ়িবলৈ নগৈ যিবিলাক ল'ৰা ছোৱালীয়ে স্কুল এৰি দিয়ে, কেলে এৰি দিয়ে? যেতিয়া ঘৰখনৰ অৰ্থনৈতিক অৱস্থাটো বেয়া হয়। কথাটো বুজিছেনে? মই আপোনালোকক ক'লো যে অসমখন এনেকুৱা অৱস্থালৈ আনিব লাগিব যাতে আমাৰ মাৰ অসুখ হ'লে মই দিল্লীত চিকিৎসা কৰিবৰ কাৰণে মোৰ পইচাকেইটা থাকে। হয়নে? ইয়াৰ বিপৰীতে কি জানেনে? এতিয়া আমাৰ মায়ে বা আমাৰ খুৰীদেউ বা আমাৰ নবৈ বা আমাৰ পেহীহঁতে কি কৰে? এতিয়া বাচ্চা জন্ম দিওঁতে, সন্তান জন্ম দিওঁতে গোটেই ভাৰতবৰ্ষৰ ভিতৰত প্ৰসূতি মহিলা, বাচ্চা জন্ম দিওঁতে প্ৰসূতি মহিলা বুলি নকয় জানো? প্ৰসূতি মহিলা মৃত্যুৰ ক্ষেত্ৰত গোটেই ভাৰতৰ ভিতৰত অসম 1 নম্বৰ। কেলে প্ৰসূতি মহিলাৰ মৃত্যু ঘটে? বাচ্চা জন্ম দিওঁতে যদি ভালকে খাবলৈ নাপায়, যদি বাচ্চাটো জন্ম দিয়াৰ সময়ত যদি ঠিকমতে হস্পিটেলত চিকিৎসা নাপায়, যদি ঘৰতে সন্তানটো জন্ম দিবলগীয়া হয় তেতিয়াহ'লে বেছিকে বাচ্চা মৰে। গোটেই ভাৰতবৰ্ষৰ ভিতৰত আমাৰ মাহঁতে সন্তান জন্ম দিওঁতে আটাইতকৈ বেছি মাৰ মৃত্যু হোৱা জাগাটোৰ নাম হ'ল অসম। মাৰ মৃত্যু হোৱা আটাইতকৈ বেছি মাৰ মৃত্যু হোৱা জাগাটোৰ নাম হ'ল অসম। আজিৰ দিনটোত মই আপোনালোকক যদি কওঁ, সন্তান যে জন্ম দিয়ে মাটো মৰিলে, বাচ্চা মৃত্যুৰ ক্ষেত্ৰত সন্তান জন্ম দিওঁতে যিটো বাচ্চা হয়, সন্তান জন্ম হয়, সেই সন্তান জন্মৰ ক্ষেত্ৰত গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি সন্তান মৃত্যু হয় উৰিষ্যাত, ঝাৰখণ্ডত আৰু 3 নম্বৰতে আটাইতকৈ বেছি সন্তান মৃত্যু হয় অসমত। আমি তেনেকুৱা এখন ৰাজ্যত বাস কৰিছো। কোনোবাই ক'লে বেয়া পালে ভাল পালে এইটো কথা খাটাং, আজিৰ দিনটোত অসমৰ এগৰাকী গাঁৱৰ মানুহৰ মহিলা যাৰ ঘৰত চাকৰি নাই, সেই মহিলাগৰাকীৰ আটাইতকৈ ডাঙৰ সপোনটো হ'ল অৰুণোদয় আঁচনিত নামটো সোমাবনে নোসোমাব সেইটো। হয়নে নহয় বাৰু কওক? হয়নে নহয়? চবে আমি ভাবি থাকো যে যেনে তেনে মোৰ নামটো অৰুণোদয় সোমালেই হ'ল। মই নিজে MLA, মোৰ সমষ্টিত গ'লেই মোৰ নিজৰে বেয়া লাগে, ছাৰ মই পোৱা নাই, আমুকে পালে, এনেকে কৈ থাকে। মইতো চবকে দিব খোজো, কিন্তু নায়ে, কেইটামান দিছে অৰুণোদয়, কাক দিওঁ, এনেকুৱা। তো আজিৰ দিনটো অসমৰ গাঁৱৰ মহিলাবিলাকৰ আটাইতকৈ ডাঙৰ সপোনটো হ'ল মোৰ নামটো অৰুণোদয়ত সোমাব নে নাই, সেই সপোনটো দেখাটোৱে আটাইতকৈ ডাঙৰ সপোন।
অৰুণোদয় কিমান টকা পায়? অৰুণোদয় 1250 টকা। 1250 টকাত এটা গেছ চিলিণ্ডাৰ কিনিবলৈ দিয়ে, হয়নে? যদি গেছ চিলিণ্ডাৰটো ঘৰলৈ আনে তেতিয়াহ'লে 1 টকাও অৰুণোদয়ৰ পইচা আৰু নাথাকে। সেইটোতো অকল জুইকুৰাহে, বাকী কেৰাহীত দিবলগীয়া সকলো বস্তু, চাউলৰ পৰা দাইললৈকে, শাক পাচলিৰ পৰা মাংসলৈকে, সেই বস্তুবিলাকতো থাকিয়ে গ'ল, হয় নহয়? অকল জুইকুৰা কিনিবৰ কাৰণে আমাৰ সপোনটোৱে এই মুহূৰ্তত মহিলাসকলৰ আটাইতকৈ ডাঙৰ সপোন, হয়নে নহয়? কওক, এইটোৱে অৱস্থা হয়নে নহয়? এইটোৱে আজিৰ দিনটোত অসমৰ মহিলাৰ আটাইতকৈ ডাঙৰ সপোন। মই আপোনালোকক কি কি কৰো দেখিলেনে? মই কলো যে মোৰ গাঁৱৰ আটাইতকৈ ডেকা ল'ৰাকেইটাৰ আটাইতকৈ ডাঙৰ উপাৰ্জনটো হ'ল মিস্ত্ৰীৰ লগত যোগাযোগ কৰা। মোৰ গাঁৱৰ দ্বিতীয় ডাঙৰ ইনকামটো হ'ল বেংগলোৰ বা চেন্নাই বা কেৰেলাত গৈ চিকিউৰিটি গাৰ্ড কৰা। মোৰ মাৰ বা মোৰ খুৰীৰ বা মোৰ খুৰীদেউৰ ঘৰৰ বোৱাৰীকেইজনীৰ ডাঙৰ সপোনটো হ'ল অৰুণোদয় আঁচনিত 1250 টকাত নামটো সোমোৱা। আমি জাতিটো কি অৱস্থাত আছো, এই 3টা বস্তু চাই দিলে অকল কথা নাপাতিব নহয়। বেটা বেটা তোমালোকে অকমান ৰৈ দিয়া দেই, তোমালোকে কথা নাপাতিবা দেই। আমাক মোৰ কথাটো বাৰু বুজি পোৱা নাই, সেইকাৰণে কথা পাতিবলৈ মন যাব নে? তথাপি এতিয়া কথা পাতিব নালাগে হা। মই কি কৈ আছিলো? অৰুণোদয় আঁচনি, হয়নে? এতিয়া চাওক, ডেকা ল'ৰাটোৰ সপোনটো কি? মিস্ত্ৰীৰ যোগালী। ডেকা ল'ৰাৰ সপোনটো চিকিউৰিটি গাৰ্ড। মাৰ সপোনটো 1250 টকা, হয়নে? মাৰ সপোনটো 1250 টকা। 1250 টকা ধনী দেশ এখনত, আমেৰিকাত 1250 টকাত অকল 3 কেজি চাউল পায়। অৰ্থাৎ আমেৰিকাৰ ষ্টেণ্ডাৰ্ডত আমাৰ অসমৰ মানুহৰ সপোনটো হ'ল 3 কেজি চাউলৰ। কথাটো বুজিছেনে? অকল 3 কেজি চাউলৰ সপোনটোৱে হ'ল এই মুহূৰ্তত অসমীয়া মানুহৰ আটাইতকৈ ডাঙৰ সপোন। এতিয়া আপোনালোকে চাব, যিবিলাকে ৰাজনীতি কৰে, ৰাজনীতি কৰা মানুহবিলাকে কি কৰে? ৰাজনীতি যদি কংগ্ৰেছৰ দিনত হৈছিলে তেতিয়াহ'লে আঁঠুৱা, কম্বল, সূতা, এইকেইটা মেইন আছে, হয়নে? ইলেকশ্যনৰ সময়ত সব দলবিলাকে চুলাইমদ আৰু ৰঙামদ এইটো দিয়ে, মানে। আৰু এতিয়া বিজেপি চৰকাৰৰ দিনত মহিলাবিলাকক হাত কৰাৰ আটাইতকৈ ডাঙৰ বস্তুটো হ'ল অৰুণোদয় আঁচনি আৰু লাখপতি বাইদেউৰ 10,000 টকা দিম বুলি কৈ নচুৱাই টকা, হয়নে নহয়? মই নচুৱাই টকা বুলি এইকাৰণে কৈছো যে 10,000 টকাটোতো এতিয়ালৈকে পোৱা নাই, হয়নে নহয়? মিটিঙলৈ গৈছেহে গৈছে, চেণ্ডেল ছিগি গৈছেগে। এবাৰ হিমন্তৰ মিটিঙলৈও গৈ চাইছে, এবাৰ পীযুষৰ মিটিঙলৈও গৈ চাইছে, এবাৰ জয়ন্ত মল্লৰ মিটিঙলৈও গৈ চাইছে, এবাৰ ৰূপজ্যোতিৰ মিটিঙলৈও গৈ চাইছে, হয়নে নহয়? চবৰ মিটিঙলৈ গৈছেহে গৈছে, 5 জনৰ চেণ্ডেল ছিগিছে, কিন্তু 10,000 টকাটো দিম 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 কৈ কৈ এতিয়ালৈকে কাটি দিয়া, হয়নে নহয়? এতিয়া আকৌ পঞ্চায়ত ইলেকশ্যনৰ সময়ত আকৌ ফৰ্মখন ফিল আপ কৰিব, পঞ্চায়ত ইলেকশ্যনৰ সময়ত নিদিয়ে, আকৌ যে 26ৰ ইলেকশ্যন আহিব তাৰ আগত কেইটকামান দিব, ক'ব যে তোমালোকে যদি আমাক ভোট দিয়া পিছতো আকৌ দিম, এনেকে ক'ব, হয়নে নহয়? এই গোটেই খেলটোৱে খেলি আছে নে নাই বাৰু? হয়নে? কওক, হয়নে নহয় বাৰু? সঁচাকে আমাৰ ভাৰত স্বাধীন হোৱা 77 বছৰ পাৰ হ'ল, 77 ইয়াৰ্ছ, 77 বছৰ পাৰ হ'ল। 77 বছৰ মোৰ ককায়ে ভোট দিলে, মোৰ আইতায়ে ভোট দিলে,
মোৰ দেউতাই ভোট দিলে, মোৰ মায়ে ভোট দিলে, মোৰ দদাদিয়ে ভোট দিলে, মোৰ খুৰীয়ে ভোট দিলে, মোৰ পেহীয়ে দিলে, মোৰ ককাইদেৱে দিলে, মোৰ বাইদেউহঁতে দিলে, মই দিলো, মোৰ ল'ৰাটোও এবাৰ পৰা ভোট দিবলৈ পাব আৰু ল'ৰাটোৰ পুতেকেও দিব আৰু ল'ৰাটোৰ পুতেকে আজু নাতিও মোৰ দিব। কিন্তু অসমীয়া মানুহৰ দাঁতৰ এই কলা ৰং কোনোদিন নুগুচিব। মই যে আপোনালোকৰ ইয়ালৈ আহি প্ৰথম সোমাই নামিছো, নামি লৈ মোক যিমানবিলাক মানুহ মোৰ ওচৰলৈ গৈছে মই চবৰে মুখখিনি চাই আছো। মুখখিনি চাই মই এটাই বুজি পাইছো যে মানুহবিলাকে লেতেৰা পানীত গা ধুৱে। চুলি গাল গোটেই মুখৰ চেহেৰা চাই মই দেখি আছো যে আমাৰ পুখুৰীৰ গুদা পানীটো পাতে গা ধুৱে। গোলাপ কথাটো বুজিছেনে? চেহেৰা তাৰ পুৰা প্ৰতিফলন আপোনালোকৰ চুলি, আপোনালোকৰ মুখ চবতে গোটেই চেহেৰাটোতে তাৰ প্ৰতিফলনটো পুৰা দেখিবলৈ পোৱা গৈছে। যদি এখন দেশ স্বাধীন হোৱাৰ ৭৭ বছৰৰ পাছতো ৭৭ বছৰৰ পাছতো এগৰাকী চাহ শ্ৰমিকে অকল দৈনিক হাজিৰা ২৫০ টকা পায়, আমাৰ মিস্ত্ৰীৰ যোগালীয়ে কিমান পায়? ৪০০-৫০০। চাহ বাগানত তাতকেও কম, ২৫০ টকা। আকৌ ২৫০ টকাৰ আকৌ গোটেই মাহটোও নাপায়। ৪টা বন্ধৰ দিন থাকে, দেওবাৰ, সেই ৪টাত আকৌ পইচা নাপায়। ২৫০ টকাতে ২৮ দিনত, ২৮ দিনো নহয়, ২৬ দিন বা কেতিয়াবা ২৮ দিন, ২৭ দিন, কেতিয়াবা ২৬ দিন। ২৬ দিনত ২৫০ টকাকে যিকেইটা পইচা পায়, সেইকেইটা পইচাৰে যেতিয়া মানুহ এটা ডাঙৰ হ'ব, তেতিয়া ঝুমুৰ নেচা চাহ বাগানৰ ছোৱালীজনীৰ ভৰিকেইটা সৰু সৰু হোৱাটো খাটাং। মই ঝুমুৰ নাচি থাকোঁতে সেইটোৱে চাই আছো যে তেওঁলোকৰ পুষ্টি, গাভৰু ছোৱালী, তেওঁলোকৰ পুষ্টি কি পৰ্যায়ত আছে। বুজিছেনে? গাঁৱৰ মানুহতকৈ চাহ বাগানৰ মানুহৰ অৱস্থা বেয়া। মোক আপোনালোকে তাৰ পৰা চিঞৰি কৈ আছে যে চৰকাৰে আমাক মাইক্ৰ' ফাইনেন্সৰ ধাৰকেইটা মাৰি দিম বুলি কৈছিলে, এতিয়ালৈকে মাৰি দিয়া নাই। মোক এটা কথা কওক, মাইক্ৰ' ফাইনেন্সৰ ধাৰ এজন মানুহে ৫০,০০০, ১ লাখ, ১.৫ লাখ টকা লয়। টকা ১.৫ লাখ বা টকা ৫০,০০০ ধাৰ এতিয়া আমাৰ অসমৰ গাঁৱৰ ৯০% মানুহে ঘূৰাই দিব পৰা নাই। ৯০% হয়নে? খুব বেছি 10% মানে ঘূৰাই দিব পাৰিছে, হয়নে নহয়? ৯০% মানুহে ঘূৰাই দিব পৰা নাই। তাৰ পাছত যদি ইয়াত এডভান্টেজ আছামৰ অসমৰ মুখ্যমন্ত্ৰীয়ে এডভান্টেজ আছামৰ এনেকুৱা সমাৱেশ পাতি কয় যে অসমক ধনী কৰি দিম, মই কম যে তুমি এইটো ধনী কৰিব পাৰিবা, তুমি ধনী কৰিব নোৱাৰা। অসমৰ মানুহক যদি সঁচাকে ধনী কৰিবলৈ হয় 5টা মন্ত্ৰ আছে। সঁচাকে যদি ধনী কৰিবলৈ হয় 5টা মন্ত্ৰ আছে। এই 5টা মন্ত্ৰ যেতিয়ালৈকে প্ৰয়োগ নকৰিব, অসমৰ মানুহ সদায় দুখীয়া হৈ থাকিব। মই সেই 5টা মন্ত্ৰ প্ৰথমতে কৈ লওঁ। ১ নম্বৰ মন্ত্ৰ, অসমৰ মানুহে বছৰত এবাৰ খেতি কৰাটো এৰি এডৰা পথাৰত অতি কমেও 3বাৰ 4বাৰ যেতিয়ালৈকে খেতি নকৰিব, আৰু খেতি কৰিবৰ কাৰণে সকলোৰে পথাৰত যেতিয়ালৈকে চৰকাৰে পানীটো নিদিব, তেতিয়ালৈকে পৃথিৱীৰ ভগৱান আহিলেও অসমৰ মানুহক কোনেও ধনী কৰিব নোৱাৰে। ভগৱানে যদি অসমলৈ আহে, ভগৱানো যদি অসমলৈ আহে, তেতিয়াও অসমৰ মানুহ কেতিয়াও ধনী নহয়, যদিহে আমাৰ পথাৰবিলাক বছৰত এবাৰ খেতি কৰি পেলাই থৈ দিওঁ।
এতিয়া আমি এবাৰ কেতিয়াবা খেতি কৰিবই নোৱাৰো আমাৰ দ ফালে জেলেঙি পথাৰলৈ যদি যাওঁ পানী যদি উঠিলে তেতিয়াহ'লে এবাৰো খেতি নহ'ব হয়নে নহয় আকৌ আমাৰ ওপৰৰ ফালে গাভৰু পাহাৰৰ পিনে যাওঁ যদি বৰষুণ নিদিলে তেতিয়াহ'লেও আকৌ খেতিটো নহ'ব এতিয়ালৈকে অসমীয়া আমি ভেকুলীৰ বিয়া পতা জাতি হয়নে নহয় কওক আমি এতিয়াও আকাশলৈ চাই থাকো যে বৰষুণ যাক দিব চেগতে কঠীয়াখিনি পাৰে হয়নে পৃথিৱীৰ কোনো জাতিয়ে এতিয়া বৰষুণলৈ কঠীয়া পাৰিবৰ কাৰণে ৰৈ নাথাকে পৃথিৱীৰ কোনো জাতিয়ে এতিয়া ভেকুলীৰ বিয়া পাতি আমি খেতিখিনি কৰিম বুলি নাভাবে ভেকুলীৰ বিয়া পাতিলে কেতিয়াও বৰষুণ নহয় বৰষুণ কেনেকে হয় এই যে ৰ'দজাক দিছে ৰ'দজাক যেতিয়া পথাৰৰ পানীত পৰিব পুখুৰীৰ পানীত পৰিব বিলৰ পানীত পৰিব নদীৰ পানীত ৰ'দ পৰিব সাগৰৰ পানীত ৰ'দ পৰিব মহাসাগৰৰ পানীত ৰ'দ পৰিব তেতিয়া পানীখিনি গৰম হৈ ভাপ হৈ ওপৰলৈ উৰি যাব আমি পেটলিত পানী গৰম কৰিলে ভাপ হৈ ওপৰলৈ যায় নাই এই যে পানীটো ওপৰলৈ উৰি যাব সেই ওপৰলৈ পানীটো গৰম কৰি দিলে পাতল হৈ যায় ওপৰলৈ গুচি যায় ওপৰলৈ গৈ 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 ওপৰত ঠাণ্ডা পাই যায় ওপৰত যিমান আপুনি ওপৰলৈ গৈ থাকিব ঠাণ্ডা হয় ওপৰত ঠাণ্ডা পাই যোৱাৰ লগে লগে ভাপটো আকৌ এনেকে গোট মাৰি যায় এইটো ডাৱৰ বুলি কয় সেই ডাৱৰটো যেতিয়া বতাহে ঠেলি লৈ যায় তেতিয়া ধামকে যেতিয়া পৰ্বতত খুন্দা মাৰি দিয়ে তললৈ পৰি যায় সেইটোকে বৰষুণ বুলি কয় কথাটো বুজিলেনে এইটোৱে বৰষুণ দিয়াৰ নিয়ম এতিয়া মোক কওকচোন ভেকুলীৰ বিয়া পাতিলে আমাৰ পথাৰৰ পানী গৰম হ'ব নেকি ভেকুলীৰ বিয়া পাতিলে বিল বা সাগৰৰ পানী গৰম হ'ব নেকি ভেকুলীৰ বিয়া পাতিলে পানী উতলি ভাপ হৈ ওপৰলৈ উৰি যাব নেকি ভেকুলীৰ বিয়া পাতিলে পানী কেতিয়াও ডাৱৰ নহয় এইটো আমি উপায় নাপাই একোৱে উপায় নাই আৰু গতিকে আমি ভেকুলীৰ বিয়া পাতো আৰু যিহেতু বহুদিন বৰষুণ নোহোৱাৰ পাছত আমি ভেকুলীৰ বিয়া পাতো কেতিয়াবা ভেকুলী বিয়া পাতি থাকোঁতে বৰষুণ যাক দি দিয়ে কাৰণে মানুহে ভাবে যে এই আমি ভেকুলী বিয়া পতাৰ কাৰণে বৰষুণ হ'ল বুলি চা এনেকে বুলি ভাবে এইবোৰ মিছা কথা এইবোৰ অন্ধবিশ্বাস মই আপোনালোকক এটাই কথা ক'ব খুজিছো আপোনালোকে এনেকুৱা এখন চৰকাৰক শাসনলৈ আনিব লাগিব যিখন চৰকাৰে ভেকুলীৰ বিয়া পতা অসমীয়া জাতিক অসমৰ প্ৰত্যেকডৰা পথাৰত পানী যোগানৰ ব্যৱস্থা কৰিব আৰু পানী যোগানৰ ব্যৱস্থা কৰি অসমৰ প্ৰত্যেকডৰা পথাৰত বছৰত অতি কমেও 3বাৰ খেতি কৰাৰ ব্যৱস্থা কৰিব পাৰে কেৱল তেতিয়াহে আপোনালোকে মাইক্ৰ' ফাইনেন্সৰ ধাৰ নিজে মাৰি ল'ব পাৰিব কেৱল তেতিয়াহে আপোনালোকে নিজৰ ঘৰটো নিজে পকা কৰি ল'ব পাৰিব এতিয়া 10 বিঘা মাটিত খেতি কৰে যেতিয়া 3বাৰ খেতি কৰিব 10 পূৰণ 3 কিমান হ'ল 30 বিঘা মাটিত যেতিয়া নিজে খেতি কৰিব তেতিয়া হিমন্তই দিয়া 1250 টকাটো আপোনালোকে হেই তোৰ বস্তু নালাগে বুলি কৈ দিব পাৰিব এই নালাগে দা আমি নিজে কাম এনেকে কৈ দিব এই আমাৰ সময় নাই হিমন্তৰ মিটিঙলৈ যাবলৈ সময় নাই আমাৰ খেতি আছে এনেকে কৈ দিব আৰু 1250 টকা হিমন্তই যিটো অৰুণোদয় দিয়ে আপোনালোকে নিজে কৈ দিব যে আমাক অৰুণোদয় নালাগে আমাৰ ঘৰত বৰা চাউল হৈছে আমাৰ ঘৰত জহা চাউল কৈছে এই জহা চাউলকে তুলৈ 1 বস্তা পঠিয়াই দিছো হিমন্ত তই 2 নম্বৰী কৰি খাব নালাগে এটোকে খা যোৱা আমি যোৱা বুলি ক'ব পাৰিব হয়নে নহয় বাৰু কওক মই মানে এই যিটো শব্দটো কৈছো এইবিলাক মানে গাঁৱলীয়া শব্দ মই এনেকে কওঁ যাতে গাঁৱৰ মানুহে যিটো ভাষাৰে কথা পাতে সেইটো ভাষাত কথাটো কৈ আছো আপোনালোকে সেইকাৰণে নাভাবিব যে মই বেয়া কথা কৈছো মই গাঁৱৰ এইটোক ইংৰাজীত কলকুৱেল লেংগুৱেজ বুলি কয় মানুহে যিটো ভাষাত কথা পাতে সেইটো ভাষাত কথা ক'লেহে মানুহৰ নিজৰ মনটোত সোমাই যায় কথাটো তো গতিকে মই আপোনালোকক কি ক'লো অসমীয়া জাতিৰ যদি ভাগ্য পৰিৱৰ্তন কৰিব লাগে তেতিয়াহ'লে প্ৰথম কামটো কৰিব লাগিব অসমৰ সব পথাৰতে চৰকাৰে পানী যোগান দি দিব লাগিব আমি যদি চৰকাৰ কৰো মই যদি কেতিয়াবা
মুখ্যমন্ত্ৰী হওঁ বা মন্ত্ৰী হওঁ তেতিয়াহ'লে কি কৰিম মই 5 বছৰৰ ভিতৰত আমাৰ ৰাইজৰ দলে অসমৰ সব পথাৰতে পানী দিম আৰু পানী দিয়াৰ পাছত কম যে বছৰত 3বাৰ খেতি কৰক আপোনালোকে মাটিৰ খাজনা দিব নালাগে মাটিৰ খাজনাও ফ্ৰী কৰি দিছো আৰু যদি খেতি নকৰি পথাৰটোত পেলাই থয় তেতিয়াহ'লে কম যে খাজনা আপোনাৰ কাৰণে 5 গুণ বঢ়াই দিয়া হ'ব বুজিছেনে পৃথিৱীৰ কোনো জাতি এবাৰ খেতি কৰি পথাৰ পেলাই থৈ কেতিয়াও ধনী হোৱা নাই কোনেও বাহিৰৰ পৰা টকা আনি কোনো জাতিক ধনী কৰিব পৰা নাই মানুহ যদি ধনী হ'ব লাগে নিজৰ ভিতৰৰ উৎপাদন ব্যৱস্থাটো শক্তিশালী কৰিব লাগিব আৰু এতিয়ালৈকে অসমত যিমান চৰকাৰ কৈছে কেতিয়াও উৎপাদন বঢ়াবৰ কাৰণে কাম কৰা নাই মানুহক উৎপাদনলৈ নাযাবা আঁঠুৱা দিম কম্বল দিম গোটা দিম মদ দিম চুলাই দিম এইবিলাক কৈ মানুহক কামৰ পৰা অপৰাই ৰাখিছে পেৰাচাইট বনাই ৰাখিছে কথাটো বুজিলে নে সেইকাৰণে মই আপোনালোকক একদম এটাই কথা ক'বলৈ আহিছো একদম এইটো মন্ত্ৰ প্ৰত্যেকজন অসমীয়াই মুখস্থ কৰি পেলাব লাগিব এইটো মন্ত্ৰ 1 নম্বৰ মন্ত্ৰটো প্ৰত্যেকজন অসমীয়াই মুখস্থ কৰিব লাগিব সেই চৰকাৰে ভাল যি চৰকাৰে আমাৰ পথাৰত জলসিঞ্চন দিব আমি সেই চৰকাৰকে ভোট দিম যি দলে আমাৰ পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰি দিব সেই চৰকাৰে ভাল চৰকাৰ যি চৰকাৰৰ দিনত আমাৰ পথাৰ এবাৰ খেতি কৰি নহয় যি চৰকাৰৰ দিনত আমাৰ পথাৰ বছৰত অতি কমেও 3বাৰ খেতি কৰা পথাৰত পৰিণত হ'ব মই খাটাংকে কৈছো ইয়াত বহি থকা প্ৰত্যেকগৰাকী মাৰ মুখৰ এই যিটো গালৰ ঘুমাই যোৱা যে আমাৰ অসমীয়া মানুহ দুখীয়া মানুহবিলাক সবৰে এইবিলাক ফুটি আহিব লাহে লাহে সবৰে চকুত একদম ফুটি আহিব গিৰিয়েক গৈনীয়েকে ৰাতিপুৱাই আৰু কাজিয়া নকৰা হৈ যাব হাতলৈ পইচা আহিব আৰু মাজে মাজে ফুৰিবলৈ যাব কাজিৰঙা গোৱা ছিকিম বেলেগ বেলেগ ঠাইত ফুৰিবলৈ যাব আৰু ঘৰখনত মনত শান্তি আহিব আৰু নিজৰ ল'ৰা ছোৱালীক দিল্লীত পঢ়াব পৰাৰ সপোন দেখিবলৈ পাৰিব 1 নম্বৰ এই কামটো কৰিব লাগিব 2 নম্বৰ কি কাম কৰিব লাগিব জানেনে 2 নম্বৰ কৰিবলগীয়া মন্ত্ৰটো হ'ল যে আমাৰ দেউতা আৰু মায়ে যি উৎপাদন কৰিব সেই উৎপাদনৰ বস্তুবিলাকৰ আচল দাম পাব লাগিব এতিয়া খেতি কৰে বিলাহী যেতিয়া বেছিকে উৎপাদন হয় 2 টকা পায় যেতিয়া বিলাহী আমি কিনি খাওঁ 50 টকা আমি বিক্ৰী কৰো 2 টকা গাঁৱৰ মানুহে বিলাহী খেতি কৰি 5 টকাত 1 কেজি বিক্ৰী কৰে মই গুৱাহাটীত কিনি খাওঁ 60 টকা যেতিয়া গাঁৱৰ মানুহে বিলাহী 20 টকা পায় বহুত দাম পাইছে মানে 20 টকাত পায় তেতিয়া মই 120 টকাত বিলাহী কিনি খাওঁ গুৱাহাটীত কথাটো বুজিছেনে দাম খেতিয়কে কম পায় গ্ৰাহকজনে বেছি দামত কিনিব লাগে এইটোৱে হ'ল আজিৰ দিনৰ চৰকাৰবিলাকৰ অৰ্থনীতি আমি যদি চৰকাৰ কৰো খেতিয়কবিলাকক উৎপাদিত প্ৰত্যেকটো বস্তুৰ আচল দাম দিম আচল দাম মানে কি আচল দাম মানে হ'ল বস্তুটো উৎপাদন কৰোঁতে যিমান খৰচ হ'ব তাৰ 3 গুণ দাম 1 কেজি যদি বিলাহী উৎপাদন কৰোঁতে 5 টকা খৰচ হ'ল আমাৰ চৰকাৰে অতি কমেও তাতকে বেছি পালে পাব পাৰে অতি কমেও 1 কেজি বিলাহীৰ দাম 15 টকাত কিনিব কিনি ল'ব যেনেকৈ এতিয়া ধান কিনি লয় এই যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধান কিনিছে এইটো হিমন্ত বিশ্ব শৰ্মাৰ মূৰৰ পৰা অহা নাই এইটো হিমন্ত বিশ্ব শৰ্মাৰ মূৰৰ পৰা নহয় অখিল গগৈ মূৰৰ পৰা আহিছে মই দিছো চৰকাৰক এইটো বুদ্ধি ধান কিনাৰ বুদ্ধি সুধি লওক আপোনালোকে বিধানসভাতে স্বীকাৰ কৰি দিছে যে হয় অখিল গগৈৰ পৰা লৈছো হিমন্ত বিশ্ব শৰ্মাই সেইটো বুদ্ধি দিবই নোৱাৰে কেলে হিমন্ত বিশ্ব শৰ্মাই নাঙলতে ধৰিব নাপায় আৰু মই হলো লুখৰাখন গাঁৱত খেতি কৰি যোৱা গতিকে মই জানো যে মোৰ গাঁৱৰ মানুহবিলাকে তেতিয়াহে খেতি কৰিব পথাৰ পৰি নাথাকে যেতিয়া ধানৰ দাম বাঢ়িব হয়নে নহলে এনেকুৱা অৱস্থালৈ গুচি গৈছিলে যে ধানৰ দাম 1 কুইণ্টেলৰ দাম 1000 টকা
গতিকে ধানৰ 1 কুইণ্টেলৰ দাম 1000 টকা পোৱাতকে ধান কিনি খোৱাটো তাতকে কম পইচাত পায়। খেতি কৰি এনে কষ্ট, পইচাটোও নাপায়, লাভো নহয়, তাতকে বেলেগৰ ঘৰৰ পৰা যদি ধান বা দোকানৰ পৰা কিনি খাই সেইটোৱে লাভ আছে। এতিয়া 1 কুইণ্টেল ধানৰ দাম 2350 টকা। অসমৰ মানুহে যদি তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিব লাগে, তাৰ 50% ধন্যবাদ মই পাম, কাৰণ সেইটো বুদ্ধি মই দিছো। মই আপোনালোকক কথা দিছো যে যদি কেনেবাকে আমি চৰকাৰলৈ আহোঁ, অহা 26ত আমি গোটেই অসমত এনেকুৱাকে কাম কৰিছো যাতে অতি কমেও 20-25খন আসন ৰাইজৰ দললৈ আহে। আৰু যদি কেতিয়াবা অকল ৰাইজৰ দলে চৰকাৰ গঠন কৰে বা আমাৰ সহযোগত কোনোবাই চৰকাৰ গঠন কৰে, একদিনৰ ভিতৰত নহলে সেই চৰকাৰ ভাঙি দিম, যদিহে খেতিয়কৰ বস্তুৰ আচল দাম সেই চৰকাৰে নিদিয়ে। কথাটো বুজি পালে নাই? ধৰক আপোনালোকে বিলাহী উৎপাদন কৰিব, 3বাৰ খেতি কৰিব, এবাৰ শালি খেতি কৰিলে, এবাৰ বড়ো খেতি কৰিলে, এবাৰ শাক পাচলিৰ খেতি বিলাহী কৰিলে, 3বাৰ এডৰা পথাৰ পানী দি দিম নহয়। আৰু যিবিলাকে নিজে পানীৰ মেচিন লগাই উঠাব তেওঁলোককো ইলেক্ট্ৰিচিটিটো ফ্ৰী কৰি দিম। কাৰোবাৰ নিজৰ মেচিন আছে নে নাই, মটৰ আছে, তেওঁলোকক আমি ফ্ৰী কৰি দিম যে ইলেক্ট্ৰিচিটি ফ্ৰী, 3000 টকা ইলেক্ট্ৰিচিটিৰ কাৰণে খৰচ কৰিব নালাগে, আপোনালোকে খেতি কৰক, খালি ফ্ৰী কৰি দিম। এইটো চৰকাৰৰ দায়িত্ব হয়। এই যে আপোনালোকে খেতিটো কৰিব, খেতি কৰাৰ পাছত ধৰক বিলাহী উৎপাদন কৰিলে, এটা বস্তুৰ নাম ক'ব বিলাহী। বিলাহীটো চৰকাৰে কিনি লম কিমানত? যদি উৎপাদন কৰোঁতে 5 টকা 1 কেজিত খৰচ হৈছিলে, 15 টকাত কিনিম। 15 টকাত কিনাৰ লগে লগে বজাৰত যদি 5 টকাত বিলাহী কিনি আছিলে, বেপাৰীয়ে আপোনালোকৰ পৰা 20 টকাত কিনিব। গতিকে মোক বিক্ৰী কৰাৰ দৰকাৰেই নাই, আপোনালোকে বজাৰতে বিক্ৰী কৰিব পাৰিব। আৰু যদি কোনোবাই 15 টকাতকে কম দামত যদি কোনোবা বেপাৰীয়ে আমাৰ খেতিয়কৰ পৰা বিলাহী কিনে, তেতিয়াহ'লে তাক জেলত ভৰাই দিয়ে লগে লগে। খেতিয়কক কম দাম দি কোনো বস্তু কিনিব নোৱাৰিব, লগে লগে জেল, লগে লগে জেল। এইটো যেতিয়া কৰি দিম, তেতিয়া বিলাহীৰ দাম 15 টকা আপোনালোকে পালে, পইচা বেছিকে পালে, 5 টকা পালে তাতকে, এতিয়া 15 টকা পালে তাতকে বেছি পইচা পালে। বেছি পইচা পোৱাৰ কাৰণে কি হ'ব, আপোনালোকৰ অৰ্থনৈতিক অৱস্থা বহুত ওপৰলৈ গুচি যাব, পইচা আহি যাব। মোৰ এতিয়াও মনত পৰে, আমাৰ গাঁৱৰ নগেন গগৈ ছাৰ বুলি এজন শিক্ষক আছে আমাৰ গাঁৱত, চাৰিআলি চুকত। নগেন গগৈ বুলি ছাৰজনে স্কুলৰ হাইস্কুলত মাষ্টৰ কৰে, বাইদেউ হাইস্কুলৰ মাষ্টৰণী কৰে। মই দেখো যে নগেন গগৈ ছাৰে আমাৰ আমগুৰিৰ বজাৰলৈ কণী লৈ যায়, নেমু লৈ যায়, ভীমকল লৈ যায়। মই দেখি থাকো যে আমাৰ গাঁৱৰ মানুহবিলাকে গালি দিয়ে, এই ইয়াৰ বৰ একাল হৈছো, একদম মানে কণীকেইটাও বিক্ৰী কৰিবলৈ নিয়ে, এনেকে বুলি গালি পাৰি থকা মই দেখো। মোৰ সেই সৰু জীৱনত মই এইবিলাক লক্ষ্য কৰি থাকো আগতে। এতিয়াহে বুজি পাওঁ যে নগেন ছাৰে বহুত ধুনীয়া কাম কৰিছিলে। মানুহলে পইচা আহে বজাৰৰ পৰা। এতিয়া আমি কি কৰো, অকল বজাৰলৈ পইচাটো লৈ যাওঁ, বস্তুটো কিনো, আৰু বজাৰলৈ আমি একো নিনো, গতিকে আমাৰ ঘৰলৈ পইচা নাহে। আমি পইচা লোকক দিওঁ, আমি পইচা নিদিলে নগদটো। সেইকাৰণে অসমীয়া জাতিটোক এনেকুৱা এটা জাতিত পৰিণত কৰিব লাগিব যে বস্তু উৎপাদন কৰি বজাৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰিব লাগিব। বুজিছেনে? বজাৰলৈ যাব, আচল দাম পাব, খেতিয়কে বেছি দাম পাব, আৰু খেতিয়কে বস্তুৰ দাম বেছিকে পালে। সেইবুলি কিন্তু আমি গ্ৰাহকবিলাকে বেছি দামত বস্তু কিনিব নালাগে। এতিয়া 5 টকাত বিলাহী কিনি মই 60 টকাত কিনি খাই আছো গুৱাহাটীত। এতিয়া 15 টকাত বিলাহী কিনি 25 টকাত মই গুৱাহাটীত বিলাহী খোৱাৰ ব্যৱস্থা কৰিম। কেলে? এতিয়া মানে 5 টকাত বিলাহী বিক্ৰী কৰিলে গ্ৰাহকে, তাৰপিছত বেপাৰীয়ে কিনিলে, বেপাৰীয়ে ইমান পইচা ৰাস্তাত দিব লাগে যে সেই বিলাহীটো গৈ 60 টকা হৈ যায়। তাত গোটেই সীমন্তৰ পৰা আৰম্ভ কৰি চবকে পইচা দিব লাগে, পুলিচৰ পৰা আৰম্ভ কৰি চবকে পইচা। সেইকাৰণে এই সিন্ডিকেটটোৰ কাৰণে বস্তুটোৰ দাম বাঢ়ি যায়। আমি মাজৰ এই গোটেই কেলেংকাৰীবিলাক নাইকিয়া কৰি
খেতিয়কৰ পৰা যদি 15 টকাত কিনিলো সেইটো 20 টকা বা 25 টকা যাতে গ্ৰাহকে পায় তাৰ ব্যৱস্থা আমি কৰি দি খেতিয়ক আৰু গ্ৰাহকৰ মাজত সম্পৰ্কটো ওচৰ কৰি দিওঁ। কথাটো বুজিলে? আমি বজাৰত এটা নতুন থিয়ৰী লগাই বজাৰত বস্তুৰ এই মাজত মধ্যভোগীয়ে খোৱা ব্যৱস্থাটো নাইকিয়া কৰি পেলাম। এইটো মই বহুত দিন মই তাৰ কাৰণে এইবিলাক এক্সপেৰিমেণ্টৰ কাৰণে মই গোলাঘাটত এখন বজাৰো খুলি লৈছিলোঁ চাবৰ কাৰণে। আপোনালোকে নাজানে টেঙানী আন্দোলন কৰাৰ সময়খিনি। এইটো 2 নম্বৰ। মই ক'লো যে বস্তুৰ দাম দিম, গতিকে নিজে নিজে মানুহবিলাক ধনী হ'ব। 3 নম্বৰ, আপোনালোকৰ পৰা যে মই বিলাহীটো কিনি ল'ম চৰকাৰে কি কৰিম? আমাৰ কলিয়াপানী, আমাৰ জগদুৱাৰ, আমাৰ তিয়হ, আমাৰ এনেকুৱা ঠাইবিলাকত কি কৰিম? ডাঙৰ ডাঙৰ গুদাম ঘৰ বনাম। এইটো কোল্ড ষ্টৰেজ বুলি কয়। সেই গুদাম ঘৰবিলাকত সেই বস্তুটো কিনি লৈ ৰাখিম। যেতিয়া বেংগলোৰত বিলাহীৰ দাম উঠিব তেতিয়া ইয়াৰ পৰা পঠিয়াই দিম, বিক্ৰী কৰিব। তেতিয়া পইচা পাম বেছিকে। আৰু যদি বিক্ৰী নহ'ল, দামত বিক্ৰী হোৱা নাই, তেতিয়াহ'লে কি কৰিম? সেই বিলাহীটোৰ পৰা আপোনালোকৰ গাঁৱত এটা এটা এই ঘৰটোতে ধৰক এটা মেচিন দিম। এই মেচিনটোত বিলাহীৰ পৰা চচ বনোৱা, চচ এই যে চাওমিনৰ লগত চচ খাওঁ নে নাই? হা? চচ বনোৱা, জেলি বনোৱা, টক বনোৱা, আচাৰ বনোৱা, চৰ্বত বনোৱা, এনেকুৱা সৰু সৰু ইণ্ডাষ্ট্ৰী গাঁৱতে খুলি দিম। খুলিবৰ কাৰণে ইণ্ডাষ্ট্ৰীৰ মেচিনটো চৰকাৰে দিম, মানুহে কাম কৰিব। মোৰ খুইদিয়ে তাত কাম কৰিবহি। কাম কৰিবলৈ আহি কি কৰিব? দৰমহা পাব। চাহ বাগানৰ মহিলাবিলাকে যেনেকৈ দৰমহা পায় তেনেকৈ, খালি দৰমহাটো বেছি হ'ব। হা? দৰমহা পাব। তেতিয়া অসমৰ কোনো ল'ৰা বেংগলোৰত গৈ, অসমৰ কোনো ছোৱালীয়ে চেন্নাইত গৈ হোটেলত কাম কৰিব, তাত চিকিউৰিটি গাৰ্ড কৰিব নালাগে। আমাৰ অসমৰ প্ৰত্যেকজন মানুহে কাম পোৱাৰ ব্যৱস্থা পাব। এইটো 3 নম্বৰ কাম। ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন বুলি কয়, উদ্যোগীকৰণ। আমনি পাইছে নেকি কথা কথা শুনি? হা? এইবিলাক কথা ক'লে অলপ আমনি লাগে ন? টোপনি আহিছে নেকি? হা? মই আৰু 2টা কথা কৈ বেলেগ কথালৈ যাম বাৰু। হা? আৰু মই 3টা কাম কৰিম বুলি ক'লো। চৰকাৰ ক'লে 3টা কাম। 1, পথাৰত পানী দি পুৰা খেতি ফ্ৰী। 2, খেতিৰ বস্তুবিলাকৰ দাম দি দিম। 3, গাঁৱে গাঁৱে খেতিৰ বস্তুবিলাকক লৈ ইণ্ডাষ্ট্ৰী খুলিম। মই সদায় এটা বস্তু কৈ থাকোঁ যে ভীমকলৰ পৰা বেবী ফুডৰ ইণ্ডাষ্ট্ৰী বনাম। হা? আপোনালোকে চাওকচোন দেই, মই ডাঙৰ হৈছিলোঁ মাৰ গাখীৰ আৰু ভীমকল খাই। হয়নে নহয় কওক? মাৰ গাখীৰ আৰু ভীমকল খাই। মাৰ গাখীৰকে আটাইতকৈ বেছিকে মোৰ খাদ্যৰ আটাইতকৈ প্ৰয়োজনীয় বস্তুবিলাক পাওঁ আৰু ভীমকলত পাওঁ। কিন্তু অসমত এজনো লিডাৰ নোলালে যে অসমৰ আটাইতকৈ ভাল বেবী ফুড, শিশু খাদ্য ভীমকলৰ পৰা হৰলিক্স বা চেৰেলেক বা তেনেকুৱা ধৰণৰ ধুনীয়া বেবী ফুড বনাবৰ কাৰণে অসমত এজনো এতিয়ালৈকে লিডাৰ নোলালে। অসমত অকল চুলাই মদ বিলাই বা ৰঙা মদ বিলাই ইলেকশ্যনত ভোট গোটোৱা লিডাৰ এতিয়ালৈকে জন্ম। অসমত সঁচাকৈ তেনেকুৱা লিডাৰ ওলাব লাগিব যে ভীমকলৰ পৰা বেবী ফুড। আপোনালোকে মনত ৰাখিব দেই, এতিয়া যিটো চেৰেলেক খাওঁ তাত কিন্তু ইউৰিয়া দিয়ে, ঘেঁহু। আমাৰ ভীমকলত কিন্তু পৃথিৱীৰ কোনো মানুহে সাৰ নিদিয়ে। দিয়ে নেকি? সেই ভীমকলটো মোৰ মায়ে সেই ভীমকলটো কাটিবলৈতো একো অসুবিধা নাই। কাটি ৰ'দত দিব, ৰ'দত দি গুটিখিনি উলিয়াবৰ কাৰণে মেচিন এটা দিম, গুটিখিনি উলিয়াই দিব। তাৰপিছত সেই গুটিখিনিৰ পৰা মেচিনত আমি পাউডাৰ বনাম। আৰু ইয়াতে ইঞ্জিনিয়াৰ থাকিব, ইয়াত চাইণ্টিষ্ট থাকিব, কি জোখত কি বস্তু দিব লাগে সেইখিনি মিলাব। মিলোৱাৰ পাছত পেকেট কৰিম। সেই পেকেট কৰি দিয়াৰ পাছত সেইটো বিক্ৰী কৰাৰ দায়িত্ব চৰকাৰে আমেৰিকাত বিক্ৰী কৰে নে লণ্ডনত বিক্ৰী কৰে। যদি এনেকুৱা বেবী ফুড, সাৰ নিদিয়া বেবী ফুড আমি যদি বনাব পাৰোঁ, তেতিয়াহ'লে পৃথিৱীৰ আটাইতকৈ ধনী ধনী দেশৰ মানুহে আমাৰ ভীম শক্তি বা ভীম পাউডাৰ কিনিবৰ কাৰণে পগলা হৈ যাব। তেতিয়া অসমৰ প্ৰত্যেকজন মানুহে আমি চাকৰি পাম। আমাৰ চাহ শ্ৰমিকৰ দৰমহাও তেতিয়া 2 গুণ বাঢ়ি যাব। অতি কমেও আমাৰ এগৰাকী মহিলাই কাম কৰিলেতো অতি কমেও 20,000 টকা পাব।
তেতিয়া যদি চাহ বাগানত তাতকৈ কম দিয়ে তেতিয়াহ'লে নিশ্চয় চাহ বাগানৰ শ্ৰমিকবিলাকে ইয়াত কাম কৰিবলৈ আহিব আৰু যদি কাম কৰিবলৈ আহে চাহ বাগানত নিজে নিজে হাজিৰা বাঢ়ি যাব কথাটো বুজিছেনে গতিকে এই তিনিটা কামৰ কথা কওঁ 4 নম্বৰ কামটো কি জানেনে 4 নম্বৰ কামটো আজিৰ দিনটোত আপোনালোকে লক্ষ্য কৰিছেনে নাই আগতে আমি মাৰোৱাৰীক গালি পাৰিছিলোঁ আজিৰ দিনটোত অসমৰ আটাইতকৈ ডাঙৰ মাৰোৱাৰীটোৰ নাম কি বাৰু কওক হা আজিৰ দিনটোৰ অসমৰ আটাইতকৈ ডাঙৰ বজাৰখন কাৰ হাতত ভাবকচোন আগতে মাৰোৱাৰী হাতত বুলি কওঁ এই কেয়াই আমাৰ দেশখন খালে বুলি কওঁ এতিয়া কেয়াৰ ডাঙৰ 2 গুণ কেয়া আহি গ'ল 3 গুণ 5 গুণ কেয়া আহি গ'ল কোন আমাজন কোম্পানী হয়নে নহয় এতিয়া মানুহে আমাৰ ঘৰত মই দেখো যে ওই সিদিনা মই ঘৰত থাকোঁতে আমাৰ ঘৰলৈ ডাঙৰ পেকেট এটা আহিছে ইমান গধুৰ পালোঁ থৈ দিলোঁ হেৰি আহি দিলেহি মানে আমাজন কোম্পানীৰ পৰা মই থৈ দিলোঁ গধূলি ৱাইফ আহোঁতে সুধিলোঁ এইটো কি বস্তু আনিছ বোলে মিঠাতেলৰ গেলা বোলো কাম নাই তোৰ তই এইটো দোকানৰ পৰা নিকিনা হ'লি এইটো আমাজন কোম্পানী পৃথিৱীৰ আটাইতকৈ ধনী মানুহটোক দিছ পইচাটো কথাটো গম পাইছেনে আজিকালি মানুহে চব বস্তু অনলাইনত কিনে হয়নে নহয় আপোনালোকৰ ইয়ালৈ আহিছে নাই অনলাইন আহিছে তাৰমানে আগতে যিটো বস্তু গৈ এই কিয়কৰ বজাৰখনৰ পৰা কিনিছিলে সেইটো এতিয়া পৃথিৱীৰ আটাইতকৈ ধনী আমাজন কোম্পানীৰ মালিকৰ পৰা আমি কিনো হা 2 নম্বৰ আমি কিনো ফ্লিপকাৰ্টৰ পৰা হয়নে আৰু তাৰ পাছত সেইকাৰণে আপোনালোকে দেখিব যে আজিকালি আমগুৰি মৰিয়নি তিয়ক যোৰহাটৰ বজাৰবিলাক একেবাৰে নচলা হ'ব ফাঁচী বজাৰ একদম ঠাণ্ডা হয়নে নহয় বাৰু এতিয়া অনলাইন বিজনেছটোৱে মেইন গোটেই পৃথিৱীৰ ধনী মানুহকেইটাৰ খাতলৈ গোটেই পইচাটো গুচি গ'ল এতিয়া সৰু সৰু দোকানীবিলাকৰ হাতলৈ নহয় ধনী মানুহৰ হাতলৈ টকা গুচি গ'ল 2 নম্বৰ যিবিলাকে অনলাইনৰ পৰা কিনে বজাৰৰ পৰা গৈ কিনেকে সেইকেইটা মানুহ হৈও আচলতে মাৰোৱাৰী দোকানৰ পৰা বস্তু নিকিনে সেইকেইটা মানুহ কিয় আজিকালি শ্বপিং মলৰ পৰাহে বস্তু কিনে ৰিলায়েন্স ট্ৰেণ্ড পেণ্টালুন বিশাল মেগামাৰ্ট হয়নে নহয় আজিকালি শ্বপিং মলৰ পৰা কিনে গতিকে ডাঙৰ 2 নম্বৰ মাৰোৱাৰীটোৰ নাম হ'ল এই শ্বপিং মলবিলাক সিহঁতে আমাৰ বজাৰখন খাই পেলালে 3 নম্বৰ ডাঙৰ বেপাৰীটো হ'ল মাৰোৱাৰীবিলাক হ'লচেলবিলাক গোটেই মাৰোৱাৰীবিলাকৰ হাতত আৰু 4 নম্বৰ বেপাৰটো হ'ল ৰিটেইল চেল খুচুৰা বেপাৰটো অসমৰ এতিয়ালৈকে বাঙালী মানুহৰ হাতত বাঙালী মানে বেংগলী মানুহৰ হাতত আছে গতিকে অসমীয়াৰ হাতত ফটো আছে একো নাই অসমীয়াই বেপাৰ চেপাৰ নকৰে অসমীয়া খালি বেগখন লৈ গৈ বস্তু কিনে একো বেপাৰ নাই নিজৰ গাঁৱত আজিকালি মাছ কোনো নাই নিজৰ গাঁৱত মুৰ্গীও নাই নিজৰ সেই 4 আলিটো বা 3 আলিটোতে এতিয়া ব্ৰইলাৰ মুৰ্গী 4 কেজি কাটে আৰু 2 কেজি কি কয় বাহিৰৰ পৰা অহা মাছ কাটে এইটোৱে অসমৰ অৰ্থনীতি আছে দনিকণা মাছো নাই মোৱা মাছো নাই আগতে মনত পৰে আমাৰ গোসাই ফুট বুলি কওঁ গোসাই ফুটত বেলেগ বাদ দিয়ক এনেকুৱা কলপটুৱাৰ এখন লৈ এনেকে টানি দিওঁ দুফালে দুটাই কলপটুৱা দুফালে দুটাই এফালে কলপাতেৰে এফালে বান্ধিলো সেইফালে কলপাতেৰে বান্ধিলো শুকান কলপাত মাজত কলপটুৱা দুফালে দুটাই টানি দিওঁ মোৱা মাছে জপিয়াই একদম ইমানখিনি অকল মোৱা মাছ উঠাই লৈ যাওঁ মনত আছেনে নাই মোৰ দেউতা আৰু মই খেৱালি জাল লৈ আহি 3:30 বজাত এনেকে লাৰু লৈ আহোঁ গোবৰৰ লাৰু এনেকে ছটিয়াওঁ আৰু এনেকে খেৱালি মাৰো এক খালৈ মাছ ধৰিলো মাছেই নাই হয়নে নহয় এতিয়া মাছেই নাই হয়নে নহয় এতিয়া এই যাক আপোনালোকে গালি পাৰে যে মিয়া বুলি এই মিয়াকেইটাই নামনি অসমত আৰু কলিয়াবৰত পুখুৰী খান্দি মাছ পুহিছে নহ'লে বাহিৰৰ পৰা পাঞ্জাৱৰ পৰা বা অন্ধ্ৰপ্ৰদেশৰ পৰা মাছ আহিছে গাহৰিটো আমি কওঁহে মিচিঙৰ গাহৰি আমি কওঁহে ট্ৰাইবেল মানুহে গাহৰি খাওঁ আমি কওঁহে আহোম মানুহে গাহৰি খাওঁ গাহৰিডাল চব এতিয়া পাঞ্জাৱৰ পৰা আহে একো নাই জাতিটোৰ একো নাই
বেলেগ কথা বাদ দিয়ক এতিয়া যে আপোনালোকে মোক গামোচা পিন্ধালে ইয়াৰে কেইখন গামোচা বাৰু বাহিৰৰ পৰা অহা চাওকচোন এইটো প্লাষ্টিকে জানে নাই এইটো সূতা চূতা নহয় নহয় কথাটো গম পায় নাই কথাটো গম পাইছেনে তো যদি আমাৰ নিজৰ জাতীয় প্ৰতীক গামোচাখনো বাহিৰৰ পৰা আহে ভীমকলটোৰ ঠাইত যদি এটা চেৰেলেকো বাহিৰৰ পৰা আহে মাছকেইটাও যদি সেই কি কয় ব্ৰইলাৰ মুৰ্গী আৰু চালানী ৰৌ মাছ হয় হয়নে নহয় হয়নে নহয় গৰুকেইটা পুহিছিলো এই দ অঞ্চলৰ মানুহে গৰু পোহে হিমন্তই বুদ্ধি লগাই গৰুৰো বজাৰ খতম কৰি পেলাব গম পায়নে নাই এই খেতি কৰা মানুহে গম পাব আজিকালি গাঁৱত গৰুৱে নাই অসমীয়া জাতিয়ে আগতেতো গৰুকেইটা পুহি কি হৈছিলে মেট্ৰিক দিবৰ সময়ত গৰু পোৱালি এটা বিক্ৰী কৰি ল'ৰা ছোৱালীকেইটাৰ পইচাকেইটা উলিয়াইছিলে হয়নে নহয় এতিয়াতো গাঁওখনৰ গৰু এটাই নাই হয়নে নহয় নাই তাৰ পৰাই 2 টকা পাইছিলে হিমন্ত আহিটো আকৌ উলিয়াই দিলে বুদ্ধি বোলে এইখন ডিষ্ট্ৰিক্টৰ পৰা সিখন ডিষ্ট্ৰিক্টলৈ গৰু বিক্ৰী কৰিব নোৱাৰে আমি ভাবিলো বৰ ভাল হৈছে মুছলমানক গৰু খাবলৈ বাধা দিছে মাধৱ মাৰটো আমাৰ মূৰৰ ওপৰত পৰিলে আগতে এখাল গৰু বিক্ৰী কৰি যদি 60,000 টকা পাইছিলে এতিয়া হিমন্তই বুদ্ধি উলিওৱাৰ পাছত এহাল গৰুৰ দাম খেতিয়কে এতিয়া 40,000 টকা পায় কিন্তু মুছলমান মানুহ আছে যদি সোধক তেওঁলোকক যে গৰুৰ মাংসৰ দাম আকৌ সেই বুলি কমা নাই আমি কম দামত গৰুটো বিক্ৰী কৰি দিলো গৰুৰ মাংসৰ দাম আগতে 250 টকা আছিলে হিমন্ত আহোঁতে এতিয়া গৰুৰ মাংসৰ দাম 500 টকা হ'ল মাজত পইচাটো কোনে খালে মাজত হিমন্ত হতে গোটেই পইচাটো খাই মই সেইকাৰণে কওঁ যে হিমন্তই গৰু নাখায় কিন্তু গৰু মাংসৰ পইচাটো খায় বুঝলেন নাই আপোনালোকে কথাবিলাক ধৰিব পাৰিছেনে নাই এনেকে কৰি থাকিলে সদায় হিমন্ত আহিলে মামা আমাক অৰুণোদয় দিয়ক বুলিয়ে কৈ থাকিব লাগে হিমন্ত আহিলে মাইক্ৰ' ফাইনেন্সৰ ধাৰটো মাৰি দিয়ক বুলি কৈ চুমাটোৱে খাব লাগিব উপায় নাই যিটো সময়ত হিমন্তক আমি গালি দিব লাগিছিলে তই আমাৰ দেশখন খাই পেলালে গোটেই হিন্দু মুছলমানৰ কাজিয়া লগাই দিলি আমাৰ উৎপাদন নাইকিয়া কৰি দিলি তই যিবিলাক কথা কৈছিলি সেইবিলাকো নকৰিলি বুলি গালি দিব লাগে এতিয়া অসমীয়া মহিলাই অৰুণোদয় পাম বুলি হিমন্তৰ ওচৰত নাচি নাচি চুমা খাই দিয়ে কি ক'ত কাম কৰিব খং কৰিলে কাম কৰিলে হয়নে নহয় এতিয়া গাঁৱৰ আটাইতকৈ যিজনী অকণমান স্বাস্থ্যৱান গাভৰু কি কয় বোৱাৰী সেইজনীয়ে গৈ হিমন্তক কাটককে চুমাটো খায় হয়নে নহয় তেতিয়াহ'লে ক'ত হিমন্ত কাম কৰিব হয়নে নহয় চাহ বাগানৰ মানুহবিলাকক ক'লে হিমন্ত বিশ্বই 16 চনত ক'লে যে চাহ বাগানৰ শ্ৰমিকৰ হাজিৰা দিন মজুৰি চাহ বাগানৰ শ্ৰমিকৰ হাজিৰা 351 টকা কৰিম 16 চনত ক'লে এতিয়া কোন চন 24 আৰু 2 বছৰ হ'লে 10 বছৰ হ'ব এতিয়ালৈকে 351 টকা হ'ল নেকি নাই ঠকি দিলে তাৰ পাছতো যদি আৰু ঝুমুৰ নাচি দেখুৱাওঁ হিমন্তইটো চান্সেই পাব হয়নে নহয় ক'ব পাৰিব লাগিব যে 16 চনত কৈছিলি যে প্ৰত্যেকগৰাকী চাহ শ্ৰমিকৰ হাজিৰা 351 টকা কৰিম আজিৰ দিনটোতো 500 টকা কৰিব লাগিছিলে এতিয়ালৈকে কেলে 250 টকা হৈ আছে এইবুলি উল্টাই ধৰিব পাৰিব নাই ক'ত ধৰিব পাৰিব ক'ত পাৰিব তাৰ ঝুমুৰে নাচি দিয়ে হয়নে নহয় গাঁৱৰ মহিলাবিলাকে ক'ব লাগিছিলে কি বুলি কৈছিলে মহিলাবিলাকক মোৰ নিজৰ মনত আছে মই জেলত সোমাই আছিলো মই টিভি চাই থাকো জেলত টিভি চাই থাকোঁতে হিমন্তই মই ভাষণ দিয়া শুনি আছো মই তেতিয়া জেলত যে আইসকল এনেকে সুধে আইসকল আপোনালোকৰ মাইক্ৰ' ফাইনেন্সৰ ধাৰ আছে নেকি মহিলাবিলাকে চিঞৰি দিয়ে ধাৰ আছে ছাৰ ধাৰ আছে তেতিয়া কয় যে আপোনালোকৰ ধাৰ মাৰিব নালাগে আপোনালোকৰ মাইক্ৰ' ফাইনেন্সৰ ধাৰ মৰাৰ দায়িত্ব মোৰ হিমন্ত বিশ্ব শৰ্মা কৈছিলে নে নাই কৈছিলে মাৰিলে নে নাই এতিয়া মইহে চিঞৰি থাকিব লাগে মইহে চিঞৰি আছো আৰু অসমততো কোনেও নিচিঞৰে অকল মই বিধানসভাত চিঞৰি আছো যে আপুনি কৈছিলে যে সকলো মহিলাৰ ধাৰ মাৰি দিম
আপুনি মহিলাবিলাকক ধাৰ মাৰিব নালাগে বুলি ক'লে, সেইকাৰণে ধাৰ নেমাৰিলে। 50,000 ধাৰ আছিলে, সেই ধাৰ গৈ 1 লাখ হ'ল। ইমান দিন ধাৰ নমৰাৰ কাৰণে বাঢ়ি গ'ল নে হুতে মোলে? বাঢ়ি গ'ল। এতিয়াতো মহিলাবিলাকে চুইচাইড কৰিব লাগিব যদিহে আপুনি ধাৰ মাৰি নিদিয়ে। হয়নে নহয়? হয়নে নহয় কথাটো? হা? গতিকে হিমন্ত বিশ্ব শৰ্মাক এই কথাটো ক'বৰ কাৰণে সাহস নাথাকি যদি হিমন্ত বিশ্ব শৰ্মা আহিলে টাপককে চুমা খাই দিয়ে, ক'ত কাম কৰিব আপোনালোকক? এই মই গাঁৱলৈ যাবই নোৱাৰো দেই, মাইকী মানুহবিলাকে উগ্ৰমূৰ্তি লয়। মই পইচা দিম বুলি কৈছিলোঁ, দিয়া নাই। মাইকী মানুহ মাৰিব দেই ভাই, ইলেকশ্যনত মই ভোটত জিকিবই নোৱাৰে, এইবুলি ভয় খালে আপোনালোকৰ কামটো কৰিব। হিমন্ত আহে, হাই তাৰ পৰা এনেকে এনেকে নাচি নাচি লৈ আহে। গোটেই দালালবিলাক আগফালে থাকে আৰু নাচি নাচি লৈ আহে। ক'ত কাম কৰিব অসমীয়া জাতি? কৰিব নেকি? কৰিব নেকি? চব হিমন্ত বিশ্ব শৰ্মাই কৈছিলে, কি বুলি কৈছিলে? সৰ্বানন্দ আৰু হিমন্ত দুইজনে কৈছিলে যে তৰুণ গগৈয়ে অসমখন খালে, কংগ্ৰেছে অসমখন খালে, অসমৰ নিবনুৱাৰ সংখ্যা 23 লাখ। 16 চনত কৈছিলে 23 লাখ। আমাক বিজেপিক ভোট দিয়ক, আমি 23 লাখ নিবনুৱাকে কৰ্মসংস্থাপন দিওঁ। মোৰ এতিয়াও মই জেলৰ পৰা ওলাই যেতিয়া এই গুৱাহাটীৰ পৰা নগাঁৱলৈ আহিছিলো, মাজে মাজে মই সেই বিজেপিৰ এই পোষ্টাৰবিলাক দেখিছিলো, 23 লাখ নিবনুৱা কৰ্মসংস্থাপন দিবলৈ বিজেপিক ভোট দিয়ক। মোৰ এতিয়াও মনত আছে, মই সমাজৰ কাম কৰোঁ কাৰণে সেইবিলাক পুৰা মনত ৰাখো। হা? এইবাৰ MLA হলো যে আমাৰ তাত ইকনমিক সাৰ্ভে ৰিপৰ্ট দিলে, আমাৰ MLA তাত ইকনমিক সাৰ্ভে ৰিপৰ্টবিলাক জমা দিব লাগে। ইকনমিক সাৰ্ভে ৰিপৰ্টটো চাই মই দেখিলো যে অসমত নিবনুৱাৰ ৰেজিষ্টাৰ্ড নিবনুৱাৰ সংখ্যা 2023 চনৰ 31 মাৰ্চ তাৰিখৰ দিনা অসমত নিবনুৱাৰ ৰেজিষ্টাৰ্ড নিবনুৱাৰ সংখ্যা হ'লগে 32 লাখ। আছিলে 23 লাখ, হ'লগে 32 লাখ, বাঢ়িলে 9 লাখ। কিমান বাঢ়িলে? 9 লাখ বাঢ়িলে। এই যে 9 লাখ বাঢ়িলে, 9 লাখ অতিৰিক্ত বাঢ়িলে, চাকৰি হলে নাপালে, কিন্তু তাৰ পাছত অসমীয়া ল'ৰাই হয় এতিয়া দিন হাজিৰা কৰে, মিস্ত্ৰীৰ লগত যোগালী কৰে, নহলে চিকিউৰিটি গাৰ্ড কৰে, কিন্তু কোনো অসমীয়াই হিমন্ত বিশ্ব শৰ্মাক ৰাস্তাত ধৰা নাই যে তই যে চাকৰি দিম বুলি কৈছিলি, কিয় চাকৰি দিয়া নাই? তোক আমি গাঁৱত সোমাবলৈ নিদিওঁ বুলি কোৱা এটাও মানুহ এতিয়ালৈকে জন্ম হোৱা নাই। ক'ত কাম হ'ব অসমীয়া? হা? অসমীয়া কেইটা খালি অকল সাজ পানীখন খাই সন্ধিয়াতে নাচি থাকিব লাগে। ভাবকচোন, এই জাতিটো এই গোটেই ডিচেম্বৰ আৰু জানুৱাৰী মাহটো পিকনিক খাব। পিকনিকটো শেষ হ'ল কি নহ'ল মাঘৰ বিহু খাব। মাঘৰ বিহুটো শেষ হ'ল কি নহ'ল জেঠ মাহৰ কি কয় চ'ত মাহৰ লগে লগে আকৌ বহাগী আদৰণি পাতিব। বহাগী আদৰণি পতাৰ পাছত বহাগ মাহটো গোটেইটো বহাগ কি ক'ব এইবিলাক ফাংচন। ঐ জেঠ আৰু আহাৰ মাহ পুৰা বহাগী বিদায়। ঐ ঘোঁৰা ঘাস খোৱাত কেতিয়া খেতি কৰিবি? হা? হয়নে নহয়? আজিকালি অসমীয়া মানুহে কি কি কৰে? আৰে আগতে মহাত্মা গান্ধীৰ বাৰ্থডে পাতিছিলো, যে এইজন ইমান ডাঙৰ মানুহ, যে এইজনৰ জীৱনটোৰ বিষয়ে আমি জানিব লাগে, বাৰ্থডে পাতে। এতিয়া লালু পাঞ্জু চবে বাৰ্থডে পাতে নিজৰ নিজৰ। বাৰ্থডে নিজৰ বাৰ্থডেটো নিজে পাতিব বস্তু নেকি? পৃথিৱীত কোন জাতিয়ে এই পইচা খৰচ কৰা বুদ্ধি 2 নম্বৰ দিব, কিয় তুলনি বিয়া পাতিব লাগে? তুলনি বিয়া পাতিব, বৰ বিয়া পাতিব, হুতি পাতিব, শ্ৰাদ্ধ পাতিব। আৰে ভাই খাবলৈ পইচা এটা নাই, বাপেকক জীয়াই থাকোতে একদম কেটেৰা জেঙেৰা, ওই মৰাৰ পাছত শ্ৰাদ্ধটো আকৌ ইমান টকা খৰচ কৰে। জহনি হয় হয়নে নহয় কথাটো? জীয়াই থাকোতে কোনোবাই ভালকে মাক বাপেকক পালে নেকি? কেইটাই পালে? জীয়াই থাকোতে ভালকে নাপালা তোমালোকে।
ঐ যেতিয়া মৰিব তেতিয়া বাইলাকক দেখুৱাবৰ কাৰণে মই দেউতাক বহুত ভাল পাইছিলোঁ যে কিমান ডাঙৰ শ্ৰাদ্ধ পাতিছোঁ দেখিছ সভা কিমান ডাঙৰ পাতিছোঁ হে তাৰপিছত আকৌ সভা পাতি ধাৰ লগাই ল'লে 1 লাখ টকা হে দুনিয়াৰ মানুহক পইচা খুজিব আৰু ধাৰ লগাব গোটেই জীৱনটো অকল তেনেকৈ গুচি গ'ল কি দৰকাৰ পৰিছে আৰে ভাই পিকনিকো পাতিবা শ্ৰাদ্ধও পাতিবা আজিকালি আৰু এটা বস্তু পায় অসমীয়া জহনী অসমীয়া বেলেগক দেখি দেখি ধনী মানুহে পাতে আমাৰ দুখীয়াকেইটাই পাতে আজিকালি গিৰিয়েক ঘৈণীয়েকৰ বিয়াৰ দিনটো প্ৰতি বছৰে পাতে হয়নে নহয় হে এই ঘৰত একদম চুলিয়া চুলি ৰাতিপুৱা শুই উঠি এই জহনী জাতি তই এই চোতালখন হাৰিব নোৱাৰিলি এনেকে বুলি কয় আকৌ বিয়াত পোৱা দিনটো আকৌ হেৰি পাতে জহনী এইবিলাক কৰি থাকোঁতে গোটেই পইচা চেছ আপোনালোকে চাওক এই নেশ্যনেল হাইৱেটো যে বনালে আপুনি চাব 1.5 গাঁৱৰ পৰা যিমান মানুহে পইচা পালে চবেই ৰাস্তাৰ কিনাৰত 3 মহলীয়া ঘৰ বনাই পেলায় সিফালৰ নামনি অসমৰ মানুহবিলাকে সমানে টকা পালে এটা ঘৰ বনাইছে নেকি আমাৰ যিকেইটা পইচা পায় ঘৰ বনাই গাড়ী লয় ল'ৰাটোক মটৰচাইকেল দিয়ে ফ্ৰিজ এটা কিনে টিভি এটা কিনে স্কুটি এখন দিয়ে খেলা খতম না হে ঐ বাপেকৰ কিবা এটা পইচা পাই ঘৰটো বনালে সেই ঘৰটোৰ ওপৰত টিংটো লগাবৰ কাৰণে পইচা বদলাবৰ কাৰণে হয়নে নহয় অৱস্থা এইটো জাতিটো এতিয়া এনেকে আছে এইটো অৱস্থা যদি পৰিৱৰ্তন কৰিব লাগে ভোট কাক দিব লাগে সেইটো জানিব লাগিব হে আকৌ এবাৰ মোদী চৰকাৰ বুলি নাছিলে অৱস্থাৰ পৰিৱৰ্তন নহয় হে আকৌ এবাৰ মোদী চৰকাৰক ভোট দি লাভ নাই হে একেবাৰে লাভ নাই মই সেইকাৰণে স্পষ্টকে কৈছো অসমীয়া মানুহে বুজিলে বুজিব নহলে এনেকে মোৰো জীৱনটো যাবগে মই একদম স্পষ্টকে কৈছো সব অসমীয়া মানুহ ওলাব লাগিব অসমত বাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ সব মানুহ হিন্দু মুছলমানৰ কাজিয়া কৰি থাকি লাভ নাই এই বাগানীয়া অনাবাগানীয়া কৰি থাকি লাভ নাই বামুণ অনাবামুণ কৰি থাকি লাভ নাই মিচিং অনামিচিং কৰি থাকি লাভ নাই এই আহোমকেইটাহে ভাল চুতীয়াকেইটা বেয়া চুতীয়াকেইটাহে ভাল আহোমকেইটা বেয়া এইবিলাক কাজিয়া কৰি থাকি লাভ নাই এটাই কাম কৰিব লাগে চবেই মিলি অসমৰ প্ৰত্যেকজন মানুহক ধনী কৰিব পৰাকে এটা অৰ্থনৈতিক গঢ় দিবৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগে আৰু সেইটো কৰিবলৈ হ'লে একমাত্ৰ ৰাস্তাটো হ'ল যি জানে যি কৰিব খোজে অসমৰ কাৰণে যি কাম কৰে তেনেকুৱা দলক চৰকাৰৰ শাসনলৈ আনিব লাগিব চৰকাৰৰ শাসনলৈ তেনেকুৱা দলক আনিব লাগিব মইতো সেইকাৰণে আজিকালি বুকু ফিল্ডাই কওঁ যে মোক এবাৰৰ কাৰণে আপোনালোকে চৰকাৰৰ শাসন দিয়ক 5 বছৰৰ কাৰণে মই অসমখন বদলাই দিম মোক এবাৰৰ কাৰণে কোনোবা এজনে বেলেগে কওকচোন চাওঁ সৰ্বানন্দই কওক হিমন্তই কওক ভূপেন বৰাই কওক গৌৰৱ গগৈ কওক সবকে দি দিছো মই যিমান আছে অসমৰ হিমন্ত বিশ্ব শৰ্মাই কওক সৰ্বানন্দ সোণোৱালে কওক গৌৰৱ গগৈ কওক ভূপেন বৰাই কওক ৰকিবুল হুছেইনে কওক আৰু যিমান লিডাৰ আছে অসমৰ প্ৰত্যেকজন লিডাৰক অতুল বৰাক মাতি আনক সকলোকে সোধক যে আপোনালোকক আমি ভোট দিম 5 বছৰৰ ভিতৰত আমাৰ অসমৰ সকলোকে ধনী কৰিব লাগে অৱস্থাৰ পৰিৱৰ্তন কৰি দিব লাগে পাৰিব নে নোৱাৰে আৰু যদি নোৱাৰে তেতিয়াহ'লে গাঁৱত সোমালে বেটাৰ এনেকে ক'ব লাগে মই আপোনালোকক গেৰাণ্টি দিছো মই আপোনালোকক গেৰাণ্টি দিছো ৰাইজৰ দলক এবাৰ চৰকাৰ দিয়ক অসমৰ প্ৰত্যেক ঘৰ মানুহ চাহ বাগানৰ শ্ৰমিকৰ পৰা গাঁৱৰ মানুহলৈকে চৰ চাকৰি মানুহৰ পৰা বাগানৰ একেবাৰে লাইনলৈকে প্ৰত্যেক ঘৰ মানুহ টাউনৰ একদম বস্তি এলেকাৰ পৰা ধনী মানুহ ঘৰলৈকে প্ৰত্যেকজন মানুহৰ প্ৰত্যেকটো পৰিয়ালক আমি কৰ্মসংস্থাপন দিম আৰু অসমৰ অৰ্থনৈতিক অৱস্থা বদলাই প্ৰত্যেক ঘৰ মানুহক আমি 10 বছৰৰ ভিতৰত সম্পূৰ্ণ ধনী কৰি পেলাম মোৰ এয়া প্ৰতিশ্ৰুতি আপোনালোকে এতিয়া আপোনালোকৰ এই অঞ্চলটো এতিয়া মৰিয়নি সমষ্টি পৰিছে মৰিয়নি সমষ্টিত যিজন বিধায়ক সেইজন বিধায়কক যদি এতিয়ালৈকে কেইবাৰ ভোট দিলে 25 বছৰ ন 25 বছৰ দিলে নে 30 বছৰ দিলে কিমান 25 বছৰ ৰূপজ্যোতি কৰ্মী MLA হয় আমাৰ মৰিয়নি সমষ্টিটো কিবা হ'ল নেকি সব 25 বছৰ নহয় ৰূপজ্যোতি কৰ্মীক আপোনালোকে 2500 বছৰ ভোট দিয়ক মৰিয়নিৰ একো নহয়
হ্যাঁ, চাহ শ্রমিকজনের নহয়, ৰূপজ্যোতি কৰ্মী উপাধিটো কৰ্মী, কিন্তু কোনো চাহ শ্ৰমিকৰো একো ভাল কৰিব পৰা নাই। একজন মানুহৰ কোনো উপকাৰ কৰিব পৰা নাই। একজন মানুহৰ কাৰণে প্ৰকৃত অৰ্থত অৱস্থা বদলাব পৰা নাই। সেইকাৰণে আমি কৈছো, এইবাৰ মৰিয়নি সমষ্টিটো আপোনালোকে ৰাইজৰ দলক দিয়ক। মই আপোনালোকক দেখুৱাই দিম যে আচলতে এজন MLA কেনেকুৱা হ'ব লাগে। সেইকাৰণে আপোনালোকক ইয়াত উপস্থিত থকা প্ৰত্যেকজন নাগৰিকক ক'ব খুজিছো, চাহ শ্ৰমিক আছে, মিচিং সম্প্ৰদায়ৰ জনজাতিৰ ৰাইজ আছে, অনুসূচিত জাতিৰ ৰাইজ আছে, কোচ, কলিতা, চুতীয়া, আহোম, ব্ৰাহ্মণ সব মানুহ আছে ইয়াতে, গৰীয়া, মৰীয়া সব মানুহ ইয়াতে আছে। মই সকলো মানুহকে একেলগতে আপোনালোকক সকলোকে বিনম্ৰভাৱে আহ্বান জনাইছো, এইটো কোনো জাতিৰ কাৰণে নহয়, সমগ্ৰ মৰিয়নিবাসী ৰাইজৰ কাৰণে, যে ৰূপজ্যোতি কুৰ্মী নামৰ MLA জনক জিকাই 25 বছৰ জিকাই একো নহল, আৰু 2500 বছৰ জিকাই থাকিলেও একো নহব। সেইকাৰণে আপোনালোকে ৰাইজৰ দলক এইবাৰ মৰিয়নি সমষ্টিত দিয়ক। আমি ৰাইজৰ দলে মৰিয়নি সমষ্টিৰ প্ৰত্যেকৰ মানুহৰ অৱস্থা পৰিৱৰ্তন কৰিবৰ কাৰণে কাম কৰিম। সকলোকে মই বিনম্ৰভাৱে অনুৰোধ জনাইছো, আমি এবাৰ চেষ্টা কৰি আছো, এবাৰ আমি ৰাইজৰ দলে মৰিয়নি সমষ্টিত ইলেকশ্যন খেলিমে। কংগ্ৰেছৰ লগত যদি বুজাবুজি হৈ যায় তেতিয়াহ'লে মৰিয়নি সমষ্টিটো আমি ল'মেই, আৰু যদি মৰিয়নি সমষ্টিটো নিদিয়ে লাগিলে গোটেই অসমতেই কংগ্ৰেছৰ লগত আমাৰ বুজাবুজি নহ'ব, তথাপিও আমি মৰিয়নি সমষ্টিটো এবাৰ এৰি নিদিওঁ। আপোনালোকে আমাক জিকাব পাৰিবনে নোৱাৰে কওক? মোক কওক, ৰূপজ্যোতি কুৰ্মীক হৰুৱাই ৰাইজৰ দলক এবাৰ মৰিয়নি জিকাব পাৰিবনে নোৱাৰে? জিকাবনে নিজিকায়? নাই, ভালকে মাত দিয়া নাই এতিয়াও। জিকাবনে নিজিকায়? যদি জিকায় সকলোৱে হাতৰ মুঠিটো ওপৰলৈ তোলকচোন বাৰু। জিকাবনে সঁচাকে? কোনে কোনে জিকাব চাইছো এবাৰ? হা, জয় অসম। এবাৰ থিয় হৈ শ্লোগান এটা দিম নেকি সকলোকে? সকলোকে সকলোৱে মাজৰ খালী ঠাইডোখৰত এজন এজন সোমাই দিয়কচোন। সকলোৱে আপোনালোক অকণমান এডোখৰলৈ আহি দিয়ক। বেটা পিছলৈ অকণমান চাপি আহি দিব নেকি? অকণমান চাপি আহি দিব নেকি? খালী ঠাই নৰাখিব। অকণমান ৰাস্তাৰ পৰা অকণমান আহি দিয়া না ভণ্টিহঁত, দাদাহঁত অকণমান আহি দিয়ক। একেলগতে দুইখন হাত ওপৰলৈ তুলি এটা শ্লোগান দিম। দুইখন হাত ওপৰলৈ তুলি, দুইখন হাত ওপৰলৈ তুলি, জয় অসম। বেছি দূৰে ওলোৱা নাই অ', অৰুণোদয় যাব বুলি ভয় খাইছে। দুয়োকে রাইজৰ দল জিন্দাবাদ, রাইজৰ দল জিন্দাবাদ, জয় অসম, জয় অসম, জয় অসম, জয় অসম, জয় অসম, ইনকলাব জিন্দাবাদ। সকলো জাতিৰ ৰাইজে এখন, সকলো জাতিৰ ৰাইজে এখন, সকলো ধৰ্মৰ ৰাইজে এখন, হিন্দু মুসলমান এখন, সকলো ৰাইজে এখন, ধনী দুখীয়া এখন, সকলো ৰাইজে এখন, বিজেপিক বিদায় দিবলৈ সকলো ৰাইজে এখন, বিজেপিক বিদায় দিবলৈ সকলো ৰাইজে এখন। ইনকিলাব, ইনকিলাব, ইনকিলাব। সঁচাকে মৰিয়নিত এবাৰ আমাক জিকাবনে নিজিকায়? সঁচাকে কওক, জিকাবনে নাই? জিকাবনে নাই? আপোনালোকে সকলোৱে চাই চিতি এজন MLA কেণ্ডিডেট ঠিক কৰি দিব দেই। কাক উঠিলে জিকিবলৈ আটাইতকৈ ভাল পাব জিকাবলৈ, যিজনে উঠিলে আপোনালোকে জিকাবলৈ আটাইতকৈ ভাল পাব, তেনেকুৱা এজন মানুহক আমি MLA ইয়াত উঠাম।
দেই সকলোৱে এবাৰ কিন্তু ৰাইজৰ দলক জিকাব লাগিব জিকাবনে নাই জিকাবনে নাই জিকাবনে নাই মই সকলোকে সাজু হ'বলৈ আহ্বান জনাইছো যোনে যি কথা নকক লাগিলে এবাৰ ৰূপজ্যোতি কুৰ্মীক খেদিব লাগিব ভাল এমএলএ এজনক জিকাব লাগিব আৰু ভাল এমএলএ এজনক জিকাই এবাৰ সমষ্টিটোৰ কাৰণে সঁচা সঁচিকে কাম কৰা মানুহক আমি আগবঢ়াই দিব লাগিব হয়নে নহয় আৰু মোৰ লগত যদি আপোনালোকে নিজে দেখিছে মই এজন এমএলএ এটা দলৰ এজন এমএলএ মই এজন এমএলএ হৈয়ে হিমন্ত কেনেকে নচুৱাই থাকো দেখিছেনে নাই চাগে বিধানসভা দেখিছেনে নাই মোৰ লগত যদি 20টা হয় হিমন্ত এনেকে কপি দিব এনেকে নহয় বুজিছেনে নাই মই পাগলা কৰি দিম তাক হয়নে নহয় তো গতিকে আপোনালোকে মই সঁচাকে কৈছো মৰিয়নি মোৰ জন্ম সমষ্টি মৰিয়নিত আপোনালোকে এইবাৰ ৰাইজৰ দলক জিকাব লাগিবই আৰু ৰূপজ্যোতি কুৰ্মীৰ নিচিনা চেৰা পাগল মানুহক জিকাই একো লাভ নাই হয়নে নহয় লাভ আছে জানো কওক 25 বছৰ জিকালে 2500 বছৰ জিকালেও ৰূপজ্যোতিক কাম নাই হয়নে নহয় আমি তেওঁক কংগ্ৰেছ শাসনত থাকোঁতেও দেখিলো বিৰোধীত থাকোঁতেও দেখিলো আকৌ বিজেপি শাসনত থাকোঁতেও দেখিলো সমষ্টিৰ কাৰণে একো কৰিব নোৱাৰে আনকি চাহ শ্ৰমিকৰ কাৰণেও কিবা কৰিলে নেকি নাই মই অন্ততঃ এটা কথা ক'ব পাৰো যে ৰাইজৰ দল যদি জিকে ইয়াত যিমান মানুহৰ মাটি আছে কিন্তু পট্টা নাই সকলোকে পট্টা দিয়াৰ ব্যৱস্থা কৰিছে সকলোকে মই অন্ততঃ এটা কথা ক'ব পাৰো যে আমি যদি ইয়াত জিকো প্ৰত্যেক ঘৰ পৰিয়ালক খোৱা পানী যোগানটো কৰি দিম পুৰা 100% প্ৰত্যেক ঘৰ পথাৰত পানী যোগান কৰি দিম আৰু আমাৰ দ অঞ্চলটোৰ পুৰা বানপানী আৰু খহনীয়াৰ পৰা ৰক্ষা কৰি দি আমাৰ পুৰা মৰিয়নি সমষ্টিটো আমি ছেভ কৰি পেলাম হা গতিকে মই সকলোকে অনুৰোধ কৰিছো এইবাৰ আপোনালোকে ৰাইজৰ দলক ভোট দিয়ক আমি অসমখন বদলাই পেলাম এবাৰ অখিল গগৈক চান্স দিয়ক এবাৰ ৰাইজৰ দলক চান্স দিয়ক মই অসমৰ প্ৰত্যেকগৰাকী মাক ধনী কৰি পেলাম প্ৰত্যেকগৰাকী দেউতাক মই ধনী কৰি পেলাম মোক যেতিয়া কয় মই যেতিয়া কওঁ বোলে সকলোকে ধনী কৰি কোনোবাই কয় কি ধনী কৰাৰ কথা কয় মই সঁচাকৈ কৈছো আপোনালোকে মোক এবাৰ ভোট দিয়ক আপোনালোকে এবাৰ ৰাইজৰ দলক ভোট দিয়ক সকলোকে ধনী কৰিমেই কৰিম সকলোকে এইখিনি কথা কৈ মই মোৰ বক্তব্য সামৰণি মাৰিলো ধন্যবাদ জয় আই অসম